সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ পূৰ্বৰ যমুনামুখ সমষ্টি আৰু বৰ্তমান বৰমপুৰ সমষ্টিৰ অন্তৰ্গত আকাশীগংগাৰ উৰ্দগাঁৱত আৰু উৰ্দগাঁৱৰ যিসকল সাধাৰণ মহিলা আছে তেওঁলোকে প্ৰাৰ্থী বিচাৰে মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে বৰমপুৰ সমষ্টিৰ অন্তৰ্গত উৰ্দগাঁৱৰ এয়া মহিলাসকল আৰু আচলতে তেওঁলোকে কেনেদৰে এইবাৰ নিৰ্বাচনৰ তেওঁলোকে প্ৰাৰ্থী বিচাৰে সেয়া জানিবলৈ আজি আমি উপস্থিত হৈছোঁ। তেওঁলোকৰ মনৰ কথা কি ক'ব বাইদেউ? আচলতে আমিতো জনসাধাৰণে আমাৰ দুখীয়া আমি এই অঞ্চলৰ আমি নতুনকৈ ব্ৰহ্মপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ। আগতে আমি যিবিলাক MLAক ভোট দিছোঁ MPক ভোট দিছোঁ আমাৰ এইখন গাঁৱত কিন্তু এবাৰো পদাৰ্পণ কৰা নাই। সেইকাৰণে আমি এইবাৰ মহিলাসকলে একগোট হৈছোঁ আৰু সকলোৱে একচিতে কৈছোঁ যে আমাৰ এইবাৰ যোন প্ৰাৰ্থী আহে আমাৰ সমস্যাবিলাক গাঁৱৰ সমস্যাবিলাক আমাৰ বহুত আছে। পানীৰ সমস্যা আছে, কাৰেণ্টৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে আৰু যিবিলাক চৰকাৰী আঁচনি পাব লাগে তাৰ পৰা বঞ্চিত হৈছে কিছুমান মানুহে। সেই সমস্যাবিলাকক আমাক মহিলাসকলক যিজন প্ৰাৰ্থীয়ে দল বুলি কথা নাই আমাৰ যিজন প্ৰাৰ্থীয়ে আমাৰ লগত থাকিব দুখীয়াৰ লগত আমি দুখীয়া মহিলাসকলে আমি তেওঁলোকে ভোট দিম বুলি সকলোৱে আমি সংকল্পবদ্ধ হৈছোঁ। কি ক'ব আপুনি? মই সেই তেওঁৰ দৰে আমিও সেই ভাল প্ৰাৰ্থীকে বিচাৰোঁ কাৰণ আমি এতিয়া ব্ৰহ্মপুৰ সমষ্টি এতিয়া বৰ্তমান আগতেতো আমি আকাশীগংগাৰে আছিলোঁ বা সেই যমুনামুখৰ আছিলোঁ। এতিয়াতো আমি বেলেগ সমস্যাত পৰিছোঁ। সেইকাৰণে আমাৰ এতিয়া ভাল বিধায়ক লাগে আকৌ যাতে আমাৰ সমস্যাবিলাক দূৰ কৰিব লাগে, হয়নে নহয়? আমাৰ যিবিলাক তাৰমানে দুখীয়া মানুহৰ নোপোৱা মানুহক আৰু কিছুমানে পোৱাকৈ দি থাকে সেইবিলাক কিন্তু হ'ব নালাগে। চাই চিন্তি ভালকৈ দিব লাগে আৰু ভাল বিধায়ক হ'ব লাগে। আমি এইটোৱে বিচাৰোঁ আৰু মোৰ সৈতে আৰু এগৰাকী ইয়াৰে মানে কিছু কাম হৈছে কিন্তু এতিয়া কথা হৈছে কি আমাৰ যিজন MP হ'ব নিৰ্বাচিত হ'ব বা যিজনে খেলিম বুলি আমাৰ ইয়ালৈ আহিব তেখেতক আমি অনুৰোধ জনাইছোঁ। তেখেতে হৈছে কি আমাৰ যিবিলাক বহুত সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে তেওঁ নিজে মানে দেখা সাক্ষাৎ কৰিব লাগিব। আমাৰ বহুত সমস্যা আছে, পানীৰ সমস্যা আছে, আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, নলা নৰ্দমাৰ সমস্যা আছে, কাৰেণ্টৰ সমস্যা আছে, নিবনুৱা সমস্যাও আছে। ইয়াত পাইছে ঘৰো পাইছে বা লেট্ৰিন বাথৰুমো পাইছে কিছুৱে, দৰিদ্ৰ সীমাৰেখাৰ মানুহে পাইছে। তাৰপিছত এতিয়া অৰুণোদয় আঁচনিৰ ভিতৰতো কিছুমানে পাইছে। এই আঁচনিসমূহ আৰু আছে বহুত লোক পাবলৈ, বহুত জনসাধাৰণ আছে। এই দুখীয়া দৰিদ্ৰ শ্ৰেণীয়ে যদি এই আঁচনিসমূহত অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে বেছি উপকৃত হ'ব সমষ্টিটো। কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে? তেনেধৰণৰ প্ৰাৰ্থী মানে আমি যিজনে আমাৰ উন্নয়নৰ কাম কৰিব পাৰিব মানে দৃঢ়তাৰে ক'ব পাৰিব, আমাক আশ্বাস দিব তেখেতকে আমি ভোট দিম। আমাৰ ৰাইজে সকলোৱে এইটো চিন্তা কৰিছে। এতিয়া চিন্তা মানে দল চিন্তা কৰা নাই এতিয়াও, মানে হৈছে কি যোগ্য প্ৰাৰ্থী লাগে, আমাক ভাল এজন প্ৰতিনিধি লাগে যিজনে মানে পাৰ্লিয়ামেণ্টত যুদ্ধ কৰি পেলাই আমাক ইয়াত বস্তু আনি দিব পাৰিব। তেনে মানুহক তেনে প্ৰাৰ্থী আমি বিচাৰিছোঁ। তাৰমানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।